ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4ত থকা কুৱেশ্যন নম্বৰ 6ৰ প্ৰশ্নখিনি ইতিমধ্যে কুৱেশ্যন নম্বৰ 5ত থকা 10টা কুৱেশ্যনৰ আমি সমাধান কৰিছোঁ আৰু এইখিনি দিয়া হৈছে। আজি আমি সমাধান কৰিব লৈছোঁ কুৱেশ্যন নম্বৰ 6ত থকা প্ৰশ্নখিনি আৰু তাৰে আমি আজি প্ৰথম প্ৰশ্নটো লৈছোঁ 6ৰ 1ত যেটো আছিলে tan to the power 4 theta plus tan square theta is equal to sec to the power 4 theta minus sec square theta। তো ইয়াৰ পৰা আমি লেফ্ট হেণ্ড সাইডটো ললোঁ আৰু লেফ্ট হেণ্ড সাইডত আমাৰ আছে tan to the power 4 theta plus tan square theta। এইখিনিৰে আমি দুইটাতে যেহেতু ইয়াত tan to the power 4 আছে মানে tan 4 টাইম আছে আৰু ইয়াত tan 2 টাইমছ আছে। তো আমি ইয়াৰ পৰা দুইটাৰ পৰা আমি tan square theta এটা কমন ল'ব পাৰোঁ আৰু দুইটাৰ পৰা tan square theta কমন ৰাখি দিয়াৰ পিছত ইয়াত থাকিব আৰু tan square theta থাকি যাব প্লাছ ইয়াত tan square theta যেহেতু কমনলি ৰাখি দিছোঁ থাকি যাব 1। নেক্সট এই tan square thetaৰ এটা অভেদ আছে tan square thetaৰ লগত ৰিলেটেড আমি জানো যে 1 প্লাছ tan square theta is equal to sec square theta। তো ইয়াৰ পৰা যদি মই tan square theta ইয়াত ৰাখি দিওঁ 1টো যদি সাইড চেঞ্জ কৰি দিওঁ ইয়াৰ পৰা ৰাইট হেণ্ড সাইডত লৈ যাওঁ তো হ'ব sec square theta minus 1 অৰ্থাৎ tan square thetaৰ ভ্যালুটোৰ সলনি আমি পাতিব পাৰোঁ sec square theta minus 1। তো ইয়াত যেটো আমি tan square theta পাইছোঁ এই জায়গাটোত আমি বহাই দিব পাৰোঁ sec square theta minus 1 আৰু ইয়াত 1 plus tan square theta plus 1 যেহেতু 1 plus tan square theta is equal to sec square theta অর্থাৎ tan square theta plus 1 is equal to sec square theta। তো এই tan square theta plus 1 ৰ সলনি আমি বহাই দিব পাৰোঁ sec square theta। ইয়াৰ পিছতে আমি এই sec square theta যেহেতু এইখিনিৰ লগত মাল্টিপ্লাই হৈ আছে তো sec square theta লগত মাল্টিপ্লাই কৰি দিলে হৈ যাব sec to the power 4 theta minus sec square theta 1 ৰ লগত মাল্টিপ্লাই কৰি দিলে হৈ যাব sec square theta। আৰু এইটোৱে আমাক ৰাইট হেণ্ড সাইডত উলিয়াব দিছিলে য'ত আছিলে sec square theta minus sec to the power 4 theta minus sec square theta আৰু আমাৰ ৰাইট হেণ্ড সাইডত যেটো ওলাইছে sec to the power 4 theta minus sec square theta is equal to right hand side। Thank you।